নমস্কাৰ মই প্ৰণৱে আপোনালোকক ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰলৈ স্বাগতম জনাইছো আজি হৈছে ২৬ ছেপ্টেম্বৰ ২৬ ছেপ্টেম্বৰ ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ চাওঁ আহক আগবাঢ়িছো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বাবে প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ ফালে আপোনালোকে 15 ছেপ্টেম্বৰত যি এডিআৰই পৰীক্ষা আছিল এডিআৰই থাৰ্ড গ্ৰেডৰ যি পৰীক্ষা আছিল পৰীক্ষা বৰ্তমান হৈ গৈছে আকৌ নেক্সট অহা দেওবাৰে 29 ছেপ্টেম্বৰত আকৌ এডিআৰই থাৰ্ড গ্ৰেডৰ ডিগ্ৰী লেভেলৰ আৰু ড্ৰাইভাৰ পোষ্টৰ কাৰণে পৰীক্ষা আছে 15 ছেপ্টেম্বৰত যি পৰীক্ষা হৈছিল পৰীক্ষা সুকলমে হৈ গৈছে এটা দুটা আমাৰ কিবা প্ৰবলেম দেখা দিছে বাৰু ইমান নিদিয়া নহয় কিন্তু তথাপিতো সুকলমে পৰীক্ষাটো হৈ গৈছে আকৌ 29 ছেপ্টেম্বৰ অহা দেওবাৰে আকৌ পৰীক্ষা আছে তাৰ কাৰণে আকৌ এসঅপি জাৰি কৰিছে অৰ্থাৎ নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে যাতে আগৰ যিকিটা কিবা সৰু সুৰা সমস্যা হৈছে সমস্যা কিটা যাতে পুনৰ নহয় তাৰ কাৰণে আকৌ নতুন নীতি নিৰ্দেশনা আহিছে যদিহে আপুনিও এডিআৰই 29 তাৰিখৰ অহা দেওবাৰৰ যি পৰীক্ষা আছে পৰীক্ষা যদিহে আপোনালোকে দিব তেতিয়া আপোনালোকে এই প্ৰতিবেদনটো ভালকৈ চাই লওক কেইটামান নীতি নিৰ্দেশনা আহিছে নীতি নিৰ্দেশনা এটা কি মই স্ক্ৰীনত দেখাই দিছো আৰু মই ইয়াতে কৈ দিম যে কোনকেইটা নীতি নিৰ্দেশনা আপোনালোকে আচলতে মানি চলিব লাগে ঠিক আছে পৰীক্ষাৰ যি শেষত পৰীক্ষাৰ্থীক প্ৰশ্ন কাকত ঘৰলৈ লৈ যাবলৈ দিয়া হ'ব যিহেতু পৰীক্ষাৰ যিসমূহ প্ৰশ্ন কাকতসমূহ 15 তাৰিখে কি হৈছিল লিক হৈছে বুলি কিবা অলপমান বাতৰি প্ৰকাশ পাইছিলে কিন্তু সেইবাবে কি কৰিছে এটা পৰীক্ষাৰ শেষত পৰীক্ষাৰ্থীক প্ৰশ্ন কাকত ঘৰলৈকে লৈ যাবলৈ দি দিছে ঠিক আছে পৰীক্ষাৰ্থীসকলে নিজৰ যিখন প্ৰশ্ন কাকত কুৱেশ্যন পেপাৰখন ঘৰলৈ লৈ যাব পাৰিব আৰু পৰীক্ষা সময় শেষ হোৱাৰ পিছত অতিৰিক্ত 5 মিনিট পৰীক্ষাৰ্থীসকল ৰব লাগিব যেহেতু তেওঁলোকৰ ওএমআৰ সিটসমূহ জমা লব লাগিব বা আৰু কিবা এনেকুৱা কাম থাকিব গতিকে 5 মিনিট অতিৰিক্ত সময় তেওঁলোকে ৰব লাগিব আৰু সেবাৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰা যি এডমিট কাৰ্ড অৰ্থাৎ সেবাৰ যি ৱেবছাইট থাকিব সেবাৰ ৱেবছাইটৰ পৰা যি ডাউনলোড কৰা যি এডমিট কাৰ্ড সেই এডমিট কাৰ্ড লগত লৈ যাব লাগিব আধাৰ পেন কাৰ্ড ভোটাৰ কাৰ্ড ড্ৰাইভিং লাইসেন্স বা সঠিক পৰিচয়ৰ যি প্ৰমাণ পত্ৰ আইডেন্টিটি কাৰ্ডৰ কাৰণে আপোনালোকে আইডেন্টিটিৰ কাৰণে যি নিব লাগিব আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড বা আপোনালোকৰ ড্ৰাইভিং লাইসেন্স আপোনালোকে লগত লৈ যাব আৰু বিশেষভাৱে সক্ষম পৰীক্ষাৰ্থীসকলে তেওঁলোকৰ যি পিডব্লিউবিডি যিখন প্ৰমাণ পত্ৰ আছে প্ৰমাণ পত্ৰখন লগত নিব পাৰিব যদি বিশেষভাৱে সক্ষম পৰীক্ষাৰ্থী আছে তেওঁলোকে তেওঁলোকৰ যি পিডব্লিউবিডিৰ যিখন প্ৰমাণ পত্ৰখন লগত নিব পাৰিব আৰু লেবেল নথকা পানী বটলহে লগত লৈ যাব পাৰিব লেবেল নথকা মানে কি পানী বটলত কি থাকে পানী বটলৰ এটা ষ্টিকাৰ এটা থাকে সেই ষ্টিকাৰটো নথকা পানী বটল অৰ্থাৎ একেবাৰে ট্ৰান্সপাৰেন্ট হ'ব লাগিব ট্ৰান্সপাৰেন্ট পানী বটলটো আপোনালোকে লগত লৈ যাব পাৰিব দ্ৰুত তালাচী যেহেতু হ'ব যেহেতু তালাচী অলপমান বেছিকৈ চলিব গতিকে তাৰ কাৰণে কি কৰিছে যে জোতাৰ সলনি চেন্ডেল পিন্ধাৰ আহ্বান জনাইছে জোতা পিন্ধিলে যেহেতু জোতা খুলিব লাগে আকৌ কিবা কৰিব লাগে মোজা খুলিব লগা হ'ব যেটো সময় বেছিকৈ লাগে সেই কাৰণে কি কৰিছে যে আহ্বান জনাইছে যাতে পৰীক্ষাৰ্থীসকলে পৰীক্ষা হললৈ পৰীক্ষা দিবলৈ যাওঁতে যাতে চেন্ডেল পৰিধান কৰিছে আৰু পৰীক্ষাৰ পূৰ্বে পৰীক্ষা নোহোৱাৰ আগতে যে ওএমআৰ সিটত নাম ৰোল নম্বৰ পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে পৰীক্ষাৰ্থীসকলে তেওঁলোকৰ যিখন ওএমআৰ সিট থাকিব ওএমআৰ সিটখনৰ নাম আৰু ৰোল নম্বৰ যাতে ভালদৰে আছে নে নাই হেতু পৰীক্ষা কৰি লবলৈ আহ্বান জনাইছে পৰীক্ষাৰ কমেও পৰীক্ষা যেতিয়া হ'ব পৰীক্ষা 9টা বজাৰ পৰা আৰম্ভ হ'ব পৰীক্ষাৰ কমেও 1.5 ঘণ্টা পূৰ্বে পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'বৰ বাবে পৰীক্ষাৰ্থীসকলক আহ্বান জনাইছে আৰু এডমিট কাৰ্ড অবিহনে পৰীক্ষা হলত প্ৰৱেশ কৰিবলৈ দিয়া নহব হেতু আমি সকলোৱে জানো হেতু একেবাৰে সাধাৰণ কথা এডমিট কাৰ্ডৰ অবিহনে পৰীক্ষাৰ্থীসকলক কোনো ধৰণৰ পৰীক্ষা হলত প্ৰৱেশ কৰিবলৈ দিয়া নহব আৰু গেট ক্লোজিংৰ সময়ৰ পিছত পৰীক্ষাৰ্থীসকলে প্ৰৱেশ কৰিবলৈ অনুমতি নাপাব বুলি কৈছে গেট ক্লোজিং অৰ্থাৎ যেতিয়া আপোনাৰ টাইম হৈ যাব যেতিয়া টাইমটো আপ হৈ যাব তাৰ পাছত আপোনালোকে যদিহে সোমায় তেতিয়া আপোনালোকক প্ৰৱেশ কৰিবলৈ দিয়া নহব যদিহে আপুনি এডিআৰই 2024 তৃতীয় বৰ্গৰ বা ড্ৰাইভাৰ পোষ্টৰ যি 29 তাৰিখে যে অহা দেওবাৰে পৰীক্ষা হ'ব পৰীক্ষা যদি আপোনালোকে অৱতীৰ্ণ হ'ব তেতিয়া আপোনালোকে এইকেইটা কথা মনত ৰাখিবলৈ নাপাহৰিব আৰু ইনফৰটেইনমেন্ট স্কয়াৰৰ তৰফৰ পৰাও আপোনালোকৰ অৰ্থাৎ আপোনালোকৰ পৰীক্ষাৰ্থী সকললৈ শুভেচ্ছা জনাইছো 15 ছেপ্টেম্বৰত এডিআৰই যি পৰীক্ষা হৈছিল পৰীক্ষাৰ যিখন ওএমআৰ সিট আপুনি ফিল আপ কৰিছিল সেই ওএমআৰ সিটখন আপোনালোকে এটা চাব পাৰিব আছে ওএমআৰ সিটখন চাবৰ বাবে আপোনালোকে অনলাইনত আবেদন কৰিব পাৰিব 27 ছেপ্টেম্বৰৰ পৰা এই যেটো পৰ্টেল 27 ছেপ্টেম্বৰৰ পৰা পৰ্টেলটো খুলি দিয়া হ'ব sebaonline.org assam.gov.in ত আপোনালোকে এটো চাব পাৰিব শুকুৰবাৰে 11:30 বজাৰ পৰা আপোনালোকে এই সুবিধাটো লাভ কৰিব আৰু 15 অক্টোবৰলৈকে ওএমআৰ ৰ যেটো সফট কপি বিচাৰি আপোনালোকে আবেদন কৰিব পাৰিব
প্ৰতিগৰাকী আবেদনকাৰীয়ে দিব লাগিব 50 টকাকৈ 50 টকাকৈ আপোনালোকে হে আবেদন OMR চিটখন চাবৰ কাৰণে OMR চিটখন পাবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব 50 টকাকৈ আবেদনৰ এটা মাচুল দিব লাগিব আৰু ওয়েবসাইটত ক্লিক কৰাৰ পাছত ইউজাৰ আইডি আৰু আপোনাৰ যেটো পাসওয়ার্ড থাকিব ইউজাৰ আইডি আৰু পাসওয়ার্ড দি আপোনালোকে লগইন কৰাৰ পাছতে আপোনাৰ যিখন OMR চিটখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব যদি হে আপুনি 15 সেপ্টেম্বৰত পৰীক্ষা দিছিলে তেতিয়া আপোনাৰ যদি OMR চিটখন আপুনি চাব বিচাৰে যদি OMR চিটখন চাব বিচাৰিছে যে কি আহিছে কি কৰা হৈছিলে মই কি কৰিছিলো এখিনি যদি আপোনালোকে চাব বিচাৰিছে তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব অনলাইনত 15 অক্টোবৰৰ ভিতৰত আপোনালোকে আবেদন কৰিব আৰু এটো আবেদনটো আপোনাৰ আৰম্ভ হ'ব 27 সেপ্টেম্বৰ 11:30 বজাৰ এডিআরই পৰীক্ষাৰ্থীসকলে যিসকলে আপোনালোকে পৰীক্ষা বৰ্তমান দিলে 15 তাৰিখে যি পৰীক্ষা দিলে যদিহে আপোনালোকৰ যিখন এনসাৰ কিখন আপোনালোকৰ প্ৰকাশ পাব 28 সেপ্টেম্বৰত 28 সেপ্টেম্বৰৰ প্ৰায় 10 বজাত ওয়েবসাইটত এই এনসাৰ কিখন আপোনালোকৰ প্ৰকাশ পাব আপোনালোকে যদিহে এনসাৰ কিখনক লৈ কিবা অসন্তুষ্টি হয় যদি আপোনাৰ কিবা অসন্তুষ্টি আছে আপুনি যদি হেতু এখন পৰীক্ষা কৰাম বুলি ভাবিছে যদি আপুনি আকৌ আপিল কৰিম বুলি ভাবিছে যদি আপোনাৰ পৰীক্ষা এনসাৰ কিখনক কিবা যদি আপুনি আপোনাৰ মানে আপুনি সন্তুষ্টি হোৱা নাই আপোনাৰ যিখন আবেদন আপুনি হেখন কি কৰিব পাৰিব আবেদন কৰিব পাৰিব যে মোৰ এটো বস্তু ঠিক হোৱা নাই এটো বস্তুৰ কাৰণে মই অসন্তুষ্ট নহয় আপোনালোকে সঠিক আপোনাৰ যেটো সঠিক যুক্তিটো আপুনি দেখুৱাই আবেদন কৰিব পাৰিব আৰু এনসাৰ কিখন আবেদন কৰিবৰ কাৰণে আপোনালোকে sebaonline.org তাৰপিছত www.assam.gov.in আপোনালোকে আবেদন কৰিব পাৰিব আৰু তাৰ কাৰণে আপোনালোকে এনসাৰ কিখন পুনৰ পৰীক্ষা কৰাৰ কাৰণে অৰ্থাৎ অসন্তুষ্টি আপুনি যেটো আবেদন আপিল কৰিবৰ কাৰণে আপুনি 500 টকা দিব লাগিব OMR চিটৰ কাৰণে আপোনালোকে দিব লাগিব 50 টকা আৰু যিখন এনসাৰ কিখন পুনৰ পৰীক্ষা কৰাবৰ কাৰণে আপোনালোকে অসন্তুষ্টি পুনৰ পৰীক্ষা কৰাবৰ কাৰণে আপোনালোকে দিব লাগিব 500 টকা আৰু আপুনি যেটো যুক্তি দৰ্শায় এই যুক্তি দৰ্শাটো যদি আপোনাৰ সঁচা হয় যদি যুক্তিটো আপোনাৰ ঠিকমতে হয় সঠিক হয় তেতিয়া আপোনালোকে 500 টকাৰ যে আবেদন মাসুলটো আপোনালোকে এটো ঘূৰাই পাব আৰু এটো আপোনাৰ 10 অক্টোবৰলৈকে আপুনি আবেদনটো কৰিব পাৰিব 28 সেপ্টেম্বৰ পুৱা 10 বজাত উত্তৰসূচী যেটো প্ৰকাশ পাব গতিকে 28 সেপ্টেম্বৰৰ 11:30 বজাৰ পৰা 10 অক্টোবৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব এনসাৰ কি হ'ব চাবৰ বাবে অৰ্থাৎ এনসাৰ কি সমূহৰ আপোনাৰ যেটো চাবৰ বাবে নহয় ঠিক এনসাৰ কি সমূহৰ আপোনাৰ যেটো অসন্তুষ্টি আপিল কৰিবৰ কাৰণে আপোনালোকে হেতু সময় পাব 28 সেপ্টেম্বৰ 11:30 বজাৰ পৰা 10 অক্টোবৰ তাৰিখলৈকে মূল্যবৃদ্ধিৰ জুইয়ে সকলোকে চুই গৈছে আপোনালোকৰ ফালে মূল্যবৃদ্ধি হৈছে নে নাই হোৱা জনাবলৈ নাপাহৰিব পুনৰ মিঠাতেলৰ দাম বৃদ্ধি পাইছে ঠিক আছে মিঠাতেলৰ দাম প্ৰায় 30 টকা পৰ্যন্ত বৃদ্ধি পাইছে 27 সেপ্টেম্বৰত যিসমূহ মিঠাতেল উৎপাদনকাৰী যি সংস্থা আছিল সংস্থাসমূহক কেন্দ্ৰীয় খাদ্য মন্ত্ৰণালয়ে কৈছিলে যে আপোনালোকে যাতে খুচুৰা যেটো দাম হয় খুচুৰা দাম যাতে কোনো কাৰণত বৃদ্ধি নকৰে উৎসৱৰ বতৰত যেটো পূজা আহি আছে এই উৎসৱৰ বতৰত যাতে আপোনালোকে মিঠাতেলৰ দাম কোনো ধৰণৰ বৃদ্ধি নকৰে তাৰ কাৰণে তেওঁলোকে নিৰ্দেশনা জাৰি কৰিছিলে কিন্তু তাৰ পাছতো কি হৈছে মিঠাতেলৰ দাম হুৰাহুৰে বৃদ্ধি পাইছে সেই কাৰণে পুনৰ কাৰণ দৰ্শাৰ জাননী জাৰি কৰিছে কেন্দ্ৰীয় খাদ্য মন্ত্ৰণালয়ে মিঠাতেলৰ যিসমূহ উৎপাদন সংস্থা আছে উৎপাদন সংস্থাসমূহক সয়াবিনৰ যি তেল আছে সয়াবিনৰ তেল 96 অৰ্থাৎ 96 টকাৰ পৰা 135 টকা পৰ্যন্ত বৃদ্ধি পাইছে খোৱা তেল অৰ্থাৎ সৰিয়হ তেলৰ 130 টকাৰ পৰা 165 টকা পৰ্যন্ত বৃদ্ধি পাইছে আনহাতে ঘিৰ দাম 120 টকাৰ পৰা 135 টকালৈ বৃদ্ধি পাইছে এই যি মূল্যবৃদ্ধি হৈছে মূল্যবৃদ্ধিৰ কাৰণে উৎসৱৰ যি উৎসৱৰ বতৰত যাতে খুচুৰা দামৰ বৃদ্ধি নহয় তাৰ কাৰণে নিৰ্দেশনা পুনৰ জাৰি কৰিছে কেন্দ্ৰীয় খাদ্য মন্ত্ৰণালয়ে কোনো ধৰণৰ খুচুৰা দামৰ আপোনালোকে বৃদ্ধি কৰিব নোৱাৰিব বুলি নিৰ্দেশনা জাৰি কৰাৰ পাছতো কিন্তু মূল্যবৃদ্ধি হৈ আছে তাৰ কাৰণে কি কাৰণে আচলতে দাম বৃদ্ধি কৰিছে তাৰ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰি দিবলৈ যিসমূহ সংস্থা আছে সংস্থাসমূহক পুনৰ নিৰ্দেশ জাৰি কৰিছে কেন্দ্ৰীয় খাদ্য মন্ত্ৰালয় ৰাজ্যৰ তৃতীয় আৰু ষষ্ঠ শ্ৰেণীৰ যিসমূহ পাঠ্যপুথি আছে পাঠ্যপুথিসমূহ চৰিত পাঠ অৰ্থাৎ পুৰণা আমাৰ যি চৰিত পাঠ আছে চৰিত পাঠ অন্তৰ্ভুক্ত কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে তেওঁ কৈছে যেহেতু ৰাষ্ট্ৰীয় শিক্ষানীতি যে নতুন যি ৰাষ্ট্ৰীয় শিক্ষানীতি আছে শিক্ষানীতিত মূল্যবোধ আৰু নীতি শিক্ষাৰ
বিষয়ে যেটো গুৰুত্বটো আৰোপ কৰা হৈছে সেইভাবে ৰাজ্য চৰকাৰেও এটো চিন্তা চৰ্চা কৰিছে যে চৰিত পাঠ তৃতীয় আৰু ষষ্ঠ তৃতীয় অৰ্থাৎ তৃতীয় আৰু যেটো 6 ৰ যেটো ক্লাস আছে ক্লাসৰ যিসমূহ কিতাপত চৰিত পাঠ আমাৰ যি পুৰণি চৰিত পাঠসমূহ অন্তৰ্ভুক্ত কৰিব বুলি জনাইছে সংবাদ মাধ্যমৰ আগত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপোনাৰ যদিহে ৰেশন কাৰ্ড নাই বা আপোনাৰ ৰেশন কাৰ্ডত যদিহে নাম অন্তৰ্ভুক্তি কৰিব লাগে বা একেবাৰে যদি নতুন ৰেশন কাৰ্ড আপোনাক লাগে তেতিয়া আপোনালোকে আবেদন কৰিব পাৰে ৰাজ্যৰ দৰিদ্ৰ সীমাৰেখা তলৰ সকলো পৰিয়ালকে ৰাজ্য চৰকাৰে ৰেশন কাৰ্ড প্ৰদান কৰিব যদিহে আপোনালোকৰ কোনো ধৰণৰ চৰকাৰী চাকৰি নাই আৰু আপোনালোকৰ বাৰ্ষিক আয় 4 লাখ টকাৰ তলত হ'ব লাগিব আৰু আপোনালোকৰ আধাৰ কাৰ্ড থাকিব লাগিব তেতিয়া ৰাজ্য চৰকাৰে আপোনালোকক ৰেশন কাৰ্ড প্ৰদান কৰিব ৰেশন কাৰ্ডৰ কাৰণে বৰ্তমান যি আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে 15 অক্টোবৰলৈকে আবেদন প্ৰক্ৰিয়া চলি থাকিব আপোনালোকৰ যি ৰেশন কাৰ্ড অথবা ৰেশন যত পায় তাতে আপোনালোকে এটো আবেদন কৰক আপোনালোকৰ ওচৰৰ যিখন দোকান আছে দোকানসমূহত আপোনালোকে আবেদন কৰিব পাৰিব আপোনালোকে আবেদনৰ যিখন প্ৰপত্ৰখন pds.assam.gov.in ৱেবছাইটত লাভ কৰিব এটো কোনো ধৰণৰ অনলাইন প্ৰসেস নহয় এটো ম্যানুয়ালি এটা অফলাইনত আপোনাৰ যাব আপুনি আবেদন পত্ৰখন আনিব তাৰ লগত আপোনালোকৰ আধাৰ কাৰ্ড কিন্তু থাকিব লাগিব আধাৰ কাৰ্ডটো ম্যান্ডেটৰী আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড আৰু বেংক পাছবুক একেলগে গাঠি আপোনালোকে আবেদন পত্ৰখন জমা দিয়ক তাৰ পাছতে আপোনালোকে নতুন ৰেশন কাৰ্ড লাভ কৰিব প্ৰায় 19 লাখ 19 হাজাৰ ৰেশন কাৰ্ড অসমত দিবৰ কাৰণে ৰাজ্য চৰকাৰে হাজু কৰিছে আৰু আপোনালোকৰ যদি ৰেশন কাৰ্ড থাকে তেতিয়া আপোনালোকে অৰুণোদয় লাভ কৰিব এতিয়া এটো দুটা বস্তু লিংক হৈ আছে যদি আপোনাক ৰেশন কাৰ্ড থাকে তেতিয়াহে আপুনি অৰুণোদয় পাব যদিহে আপোনাৰ ৰেশন কাৰ্ড নাই তেতিয়া আপুনি অৰুণোদয় নাপাব সেই কাৰণে আপোনালোকে যেহেতু আপোনালোকৰ যদি ঘৰত চৰকাৰী চাকৰিয়াল নাই আপোনালোকৰ যি বাৰ্ষিক আয় 4 লাখতকৈ কম হয় তেতিয়া আপোনালোকে এটা ৰেশন কাৰ্ডখন এপ্লাই কৰি লওক ৰেশন কাৰ্ডখন এপ্লাই কৰিলে আপোনালোকে অৰুণোদয়ৰ কাৰণেও এটো এপ্লাই কৰিব পাৰিব আপোনালোকৰ ঘৰত যদিহে নৱম শ্ৰেণী অৰ্থাৎ ক্লাস 9 ৰ ষ্টুডেন্ট আছে তাৰ কাৰণে এটা সুখবৰ অহা নেক্সট যেটো সেশন আহি আছে নেক্সট সেশনটোত নৱম শ্ৰেণীৰ ছাত্ৰ আৰু ছাত্ৰী দুই শ্ৰেণীকে চৰকাৰে সাইকেল প্ৰদান কৰিব ঠিক আছে দুৰণীবতীয়া ষ্টুডেন্ট সকলে যাতে নিয়মীয়াকৈ ক্লাছত উপস্থিত হ'ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় কেবিনেটে অনুমোদন কৰিছে প্ৰায় 148.55 কোটি অৰ্থাৎ 148.55 কোটি টকা 148 কোটি 55 লাখ টকা কেন্দ্ৰীয় কেবিনেটে অনুমোদন কৰিছে প্ৰায় 3,23,640 গৰাকী নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক চৰকাৰে সাইকেল প্ৰদান কৰিব তাৰ কাৰণে কেবিনেটত অনুমোদন হৈ গৈছে আৰু যদিহে আপুনিও নৱম শ্ৰেণীৰ ছাত্ৰী বা আপোনাৰ ঘৰত যদিহে নৱম শ্ৰেণীৰ ছাত্ৰ বা ছাত্ৰী দুইটা আছে তেতিয়া আপোনালোকেও অহা সিজনত সাইকেল চৰকাৰৰ সাইকেল লাভ কৰিবলৈ সক্ষম হ'ব 2 অক্টোবৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব মিছন বসুন্ধৰা 3.0 মাটিবাৰী সম্পৰ্কীয় সকলো কামকাজ অনলাইনতে কৰা হৈছে মিছন বসুন্ধৰাৰ জৰিয়তে যদিহে আপুনি পুত্ৰ হয় আপোনাৰ পিতৃৰ নাম আপোনাৰ নামৰ বাবে নামজাৰি কৰিব বিচাৰে বা আপোনালোকৰ যদিহে ভাই ককাইৰ মাজৰ যিখিনি মাটি আছে সেইখিনি যদি আপোনালোকে নিজৰ নামত কৰিব বিচাৰে এইখিনি কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব মিছন বসুন্ধৰা 3.0 মিছন বসুন্ধৰা 1.0 মিছন বসুন্ধৰা 2.0 পিছত এতিয়া আহি গৈছে মিছন বসুন্ধৰা 3.0 আৰু তাৰ বাবে আবেদন প্ৰক্ৰিয়াসমূহ আৰম্ভ হ'ব 2 অক্টোবৰৰ পৰা আৰু এই মিছন বসুন্ধৰাৰ যি মিছন বসুন্ধৰা 1.0 বা 2.0 যিখিনি আপোনাৰ আবেদন ৰৈ গৈছিল সেইখিনি পুনৰীক্ষণ কৰিব মিছন বসুন্ধৰা 3.0 সময়ত আৰু এই মিছন বসুন্ধৰাৰ সময়তে আৰু এটা কথা কৈছে যে ই খাজনা অৰ্থাৎ ৰাইজে যিসমূহ খাজনা আছে খাজনাসমূহ যি মৌজাদাৰক যি তেওঁলোকে অফলাইন পদ্ধতিৰে দিয়েটো অনলাইন কৰা হ'ব অহা এক বছৰ ভিতৰত অনলাইন হৈ যাব আৰু অফলাইনটো থাকিব যেহেতু অহা এক বছৰৰ কাৰণে অফলাইনৰ যেটো মুড থাকিব অফলাইনৰ মুডটো থাকিব যেটো অনলাইন প্ৰসেসটো অকমান টান হ'ব সকলোৰে বাবে ইমান সহজ নহয় এই কাৰণে কি কৰিছে পুৰণা যেটো অফলাইন পদ্ধতিটো থাকিব আৰু অনলাইন পদ্ধতি আহি গৈছে ই খাজনা কিন্তু ই খাজনাৰ কাৰণে আপোনালোকে পোৰ্টেলত পঞ্জীয়ন কৰিব লাগিব কাৰণ
পোর্টেলত কি কাৰণে পঞ্জীয়ন কৰিব লাগিব আপোনাৰ এগেইনষ্টত এটা আইডি হ'ব নিশ্চয় আইডিটোৰ জৰিয়তে আপোনাৰ যিখিনি মাটিবাৰী আছে মাটিবাৰীখিনি আপোনাৰ নামজাৰি হৈ থাকিব সেই নামজাৰি হৈ থকা মাটিবাৰীখিনি আপোনালোকে খাজনা দিব লাগিব যেনেকৈ আপোনালোকে কাৰেন্টৰ বিল দিব সময়ত আপোনাৰ এটা কনজিউমাৰ আইডি থাকে কনজিউমাৰ আইডিটোৰ এগেইনষ্টত আপোনালোকে কাৰেন্টৰ বিল দিয়ে ঠিক তেনেকৈ আপোনালোকেও নামটো অনলাইনত ফাৰ্স্ট পঞ্জীয়ন কৰি ল'ব লাগিব অনলাইনত নামটো পঞ্জীয়ন কৰাৰ পাছত আপোনালোকৰ যি খাজনা অনলাইন পদ্ধতিৰে প্ৰদান কৰিব পাৰিব আৰু মৌজাদাৰ সকলেও ইয়াৰ কাৰণে যাৱতীয় যিসমূহ কাম-কাজসমূহ কৰিব লাগিব বুলি ৰাজ্য চৰকাৰে এটো জনাইছে ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে সুখবৰ যদিহে আপুনি অসম ৰাজ্য চৰকাৰৰ আপুনি যদি কৰ্মচাৰী তেতিয়া আপোনালোকৰ কাৰণে সুখবৰ ৰাজ্যৰ যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি কৈছিলে যি ঘোষণা কৰিছিলে যে পাৰস্পৰিক বুজাবুজি অৰ্থাৎ মিউচুৱেল আন্ডাৰষ্টেণ্ডিংৰ জৰিয়তে কৰ্মচাৰীসকলক বদলি কৰা হ'ব অৰ্থাৎ মিউচুৱেল ট্ৰান্সফাৰ দিয়া হ'ব তাৰ কাৰণে যি পোৰ্টেল খুলি দিব এই পোৰ্টেলটো 2 অক্টোবৰত খুলিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে পোৰ্টেল খুলি দিব 2 অক্টোবৰৰ পৰা মিউচুৱেল ট্ৰান্সফাৰ কাৰণে আপোনালোকে যদিহে আৰু এটো প্ৰযোজ্য হ'ব কেৱল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে ঠিক আছে আপুনি যদিহে তৃতীয় বৰ্গৰ বা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হয় তেতিয়া আপোনালোকে মিউচুৱেল ট্ৰান্সফাৰৰ যি সুবিধা পোৰ্টেলত লাভ কৰিব পাৰিব তাৰ কাৰণে যিসমূহ বিভাগ আছে অৰ্থাৎ যিসমূহ বিভাগৰ পৰা আসলতে মিউচুৱেল ট্ৰান্সফাৰ হ'ব এই যিসকল তেওঁলোকৰ যি জ্যেষ্ঠ সচিব তেওঁলোকক নথিপত্ৰসমূহ যোগাৰ কৰিব অৰ্থাৎ নথিপত্ৰসমূহ মানে ভালদৰে ঠিক কৰিবৰ কাৰণে নিৰ্দেশনা জাৰি কৰিছে জেনাৰেল এডমিনিষ্ট্ৰেচন যি ডিপাৰ্টমেন্ট আছে ডিপাৰ্টমেন্টে এই নিৰ্দেশনা জাৰি কৰিছে মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে যিসমূহ যাৱতীয় কাম-কাজসমূহ কৰিবৰ কাৰণে এই বিভাগসমূহৰ জ্যেষ্ঠ সচিবসকলক তেওঁলোকে নিৰ্দেশনা জাৰি কৰিছে ইয়াৰ জৰিয়তে আপোনালোকে 2 অক্টোবৰৰ পৰা আবেদন পত্ৰসমূহ দাখিল কৰিব পাৰিব যি পোৰ্টেল খুলি দিব মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে অহা নৱেম্বৰত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ যি নিৰ্বাচন হ'ব ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বাবে এটা নিৰ্বাচনী ইস্যু হৈ পৰিছে মূল্যবৃদ্ধি কেৱল আমাৰ ভাৰততে নহয় এটো এটা আমেৰিকাতো হোৱা এটা ঘটনা অৰ্থাৎ এটা কাৰ্যৰ মূল্যবৃদ্ধি এই মূল্যবৃদ্ধিটোক ইস্যু হিচাপে লৈ ট্ৰাম্পে তেওঁলোকৰ যি নিৰ্বাচনী প্ৰচাৰ সভাত এটো এটা নিৰ্বাচনী ইস্যু হিচাপে মূল্যবৃদ্ধিটোক লৈ লৈছে গতিকে আমি এতিয়া জানিব পাৰিছো যে মূল্যবৃদ্ধিটো কেৱল অকল ভাৰততে নহয় ঠিক ভাৰততে বা অসমতে নহয় এটো আমেৰিকাতো এটা ইস্যু হৈ পৰিছে এজ এ নিৰ্বাচনী ইস্যু যি ডোনাল্ড ট্ৰাম্প আৰু কমলা হেৰিছৰ মাজত যি তীব্ৰ জোৰদাৰ প্ৰচাৰ চলি আছে তাৰ মাজতে মূল্যবৃদ্ধিটোক এটা নিৰ্বাচনী ইস্যু হিচাপে লৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত আপোনালোক সকলো সাৱধান হ'ব হৈ গ'ল পুনৰ আহি আছে ডেংগু মহানগৰীত ডেংগুত প্ৰায় আক্ৰান্ত হৈছে 3 জন লোক নিহত হৈ গৈছে আক্ৰান্ত হৈছে প্ৰায় 57 জন লোক আৰু নিহত হৈছে 3 জনকৈ লোক ডেংগু যিটো মহামাৰী ডেংগুৰ যিটো মহৰ যিটো উপদ্ৰৱটো মহানগৰীত বৰ্তমান খুব বেছিকৈ বাঢ়িছে গতিকে অসমৰ প্ৰতিখন জিলাত ঠিক ৰাজ্য নহয় অসমৰ প্ৰতিখন জিলাত আপোনালোকে সাৱধান হ'ব হৈ গ'ল ডেংগুৰ যি প্ৰাদুৰ্ভাৱ অসমত বৰ্তমান বাঢ়িবলৈ ধৰিছে জিএমচিএইচৰ যি কৰ্তৃপক্ষই জনাইছে যে 3 জন বৰ্তমান নিহত হৈছে ডেংগুত আক্ৰান্ত হৈছে প্ৰায় 57 জনৰো অধিক লোক গতিকে অসমৰ প্ৰতিজন লোকে ডেংগুৰ কাৰণে আপোনালোকে সাৱধানতা অৱলম্বন কৰক আপোনালোকৰ ওচৰৰ পাজৰে যদিহে মহে কণী পৰা বা বংশবৃদ্ধি কৰিব পৰা এনেকুৱা স্থান আছে কিবা পানী জমা হৈ থকা যদি স্থান আছে এই স্থানসমূহ আপোনালোকে ভালদৰে পৰীক্ষা কৰক আৰু সেইসমূহ আপোনালোকে আঁতৰাই দিয়াৰ ব্যৱস্থা কৰক যাতে ডেংগুৰ যিটো প্ৰাদুৰ্ভাৱটো যাতে অলপমান হলেও কমাব পাৰে তাৰ কাৰণে আপোনালোকে সাৱধানতা অৱলম্বন কৰক যেহেতু মহানগৰীত বহুত বেছি বৃদ্ধি পাইছে ডেংগুৰ আক্ৰান্ত লোকৰ সংখ্যা ক্ৰিকেট অনুৰাগীসকলৰ বাবে সুখবৰ 2024-25 সিজনৰ ৰঞ্জি ট্ৰফি হ'ব ভাৰতত সেই ৰঞ্জি ট্ৰফিত দিল্লীৰ টিমৰ হৈ বিৰাট কোহলি আৰু ঋষভ পন্তে খেলাৰ সম্ভাৱনা আছে দিল্লীৰ যি তালিকা যে সম্ভাৱ্য তালিকাত স্থান পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বিৰাট কোহলি আৰু ঋষভ পন্তে তেওঁলোকে খেলাৰ সম্ভাৱনা আছে গতিকে ক্ৰিকেট অনুৰাগীসকলৰ বাবে সুখৰ খবৰ বহু দিনৰ পাছত 2019 চনৰ পাছত বিৰাট কোহলি আকৌ ৰঞ্জি ট্ৰফি খেলিব তাৰকা বেটসমেন
উইকেট কিপাৰ বেটসমেন ঋষভ পন্তেও খেলিব দিল্লীৰ দলৰ হৈ বুলি সম্ভাৱনা প্ৰকাশ পাইছে আৰু তাৰ লগতে আৰু এটা খবৰ অসমৰ উমা চেত্ৰীয়ে বৰ্তমান 3 অক্টোবৰৰ পৰা যি মহিলা বিশ্বকাপ মহিলা টি20 বিশ্বকাপ হ'ব তাত ৰিজাৰ্ভ খেলুৱৈ হিচাপে তেওঁ স্থান লাভ কৰিছে অসমৰ পৰা ভাৰতৰ যি জাতীয় দল ভাৰতৰ ওমেন্স টিমত তেওঁ স্থান লাভ কৰিছে 3 অক্টোবৰৰ পৰা হ'বলগীয়া যি ওমেন্স টি20 ৱৰ্ল্ড কাপৰ বাবে আৰু তাৰ কাৰণে তেওঁ দলৰ লগত বৰ্তমান গৈছে এজ এ ৰিজাৰ্ভ খেলুৱৈ হিচাপে অসমৰ পৰা উমা চেত্ৰী দিল্লীৰ বিমানবন্দৰসমূহৰ টাৰ্মিনেলসমূহ সংযোগ কৰিব এয়াৰ ৰেলে অৰ্থাৎ এয়াৰ ট্ৰেইনে সংযোগ কৰিব বুলি কৈছে 2027 চনৰ ভিতৰত এয়াৰ ট্ৰেইন প্ৰৱৰ্তন কৰা হ'ব বুলি জনাইছে যি টাৰ্মিনেল আছে টাৰ্মিনেল 3 2 আৰু 1 ক সংযোগ কৰিব এই এয়াৰ ট্ৰেইনৰ যি দৈৰ্ঘ্য হ'ব প্ৰায় 7.7 কিলোমিটাৰ দৈৰ্ঘ্যৰ তাত 4টা ষ্টপেজ থাকিব বুলি জনা গৈছে আৰু তাৰ বাবে যাত্ৰীসকলৰ যি ট্ৰেনজিটৰ যি সুবিধা হ'ব আৰু তাত যিসমূহ কাৰ্বনৰ যিসমূহ গাড়ী চলে গাড়ীসমূহৰ পৰা যি কাৰ্বন নিৰ্গমন হয় এই কাৰ্বন নিৰ্গমন হ্ৰাস হ'ব বুলি জনাইছে এয়াৰ ট্ৰেইন যেতিয়া আহিব প্ৰায় 2000 কৰোৰৰ এটা প্ৰকল্প 2000 কৰোৰৰ এটা প্ৰজেক্ট এটো ষ্টাৰ্ট হৈছে আৰু 2027 চনৰ ভিতৰত দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় যি বিমানবন্দৰ আছে বিমানবন্দৰসমূহত টাৰ্মিনেলসমূহত এই এয়াৰ ট্ৰেইনৰ সুবিধা আহিব বুলি জানিব পৰা গৈছে ভাৰতী এয়াৰটেলে কি কৰিছে তেওঁলোকৰ AI চালিত অৰ্থাৎ আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ চালিত স্পেম ধৰা পৰা সঁজুলি নিৰ্মাণ কৰিছে ভাৰততে এটো নিৰ্মাণ কৰিছে ভাৰতী এয়াৰটেলে অৰ্থাৎ এয়াৰটেলে তেওঁলোকৰ যিসমূহ স্পেম আপোনালোকে যেতিয়া সাসপেক্টেড কিবা কল আহে সাসপেক্টেড কিবা মেসেজ আহে তো এজ এ স্পেম এটো ডিটেক্ট হৈ যায় আৰু হে এজ এ স্পেম যেটো ডিটেক্ট হয় হেতু যাতে ধৰা পেলাব পাৰে ভালদৰে ধৰা পেলাবৰ কাৰণে ভাৰতী এয়াৰটেলে AI চালিত সঁজুলি নিৰ্মাণ কৰিছে অৰ্থাৎ আৰ্টিফিশিয়াল ইন্টেলিজেন্স চালিত সঁজুলি নিৰ্মাণ কৰিছে তাৰ পাছত এইটো ফলত কি হ'ব ব্যৱহাৰকাৰী সকলৰ যিসমূহ সাসপেক্টেড লিংক থাকে অৰ্থাৎ যিসমূহ ক্ষতিকাৰক লিংক থাকে বা ক্ষতিকাৰক যিসমূহ মেসেজ আহে যিসমূহ কল আহে হেবু এজ এ স্পেম হিচাপে আসলে ডিটেক্ট কৰি ব্যৱহাৰকাৰী সকলক যাতে সুৰক্ষিত কৰিব পাৰে তাৰ বাবে এয়াৰটেলে এটো ব্যৱস্থা লৈছে স্পেম ডিটেক্ট কৰা সঁজুলি AI জৰিয়তে উদ্ভাৱন কৰিছে তিৰুপতি প্ৰসাদ যি বিতৰ্ক আছে ইয়া হয়তো আপোনালোকে গম পাইছে তিৰুপতি প্ৰসাদ বিতৰ্কৰ মাজতে জগন্নাথ মন্দিৰৰ যি প্ৰসাদ আছে জগন্নাথ মন্দিৰৰ প্ৰসাদৰ গুণগত মান পৰীক্ষা কৰিব উৰিষ্যা চৰকাৰে পুৰীৰ যি জিলা আয়ুক্ত আছে জিলা আয়ুক্ত সিদ্ধাৰ্থ শংকৰ সুৱেনে কৈছে যে কোনো ধৰণৰ অভিযোগ উত্থাপন হোৱা নাই জগন্নাথ মন্দিৰৰ যি প্ৰসাদ জগন্নাথ মন্দিৰৰ প্ৰসাদত কোনো ধৰণৰ অভিযোগ উত্থাপন হোৱা নাই তথাপিতো যাতে সন্দেহ নাথাকে সন্দেহৰ আৱৰ্ত যাতে নাথাকে তাৰ কাৰণে তেওঁলোকে যি জগন্নাথ মন্দিৰৰ যি প্ৰসাদত ব্যৱহাৰ কৰা যি ঘিউ সেই ঘিউ তেওঁলোকে পুনৰীক্ষণ অৰ্থাৎ পৰীক্ষা কৰিব বুলি জনাইছে তিৰুপতি যি ভেংকটেশ্বৰৰ যি মন্দিৰ আছে মন্দিৰত অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবুৱে অৰ্থাৎ তেওঁৰ যি অভিযোগ উত্থাপন কৰিছিল তেওঁৰ পূৰ্বৰ চৰকাৰৰ যি অভিযোগ উত্থাপন কৰিছিল যে তিৰুপতি প্ৰসাদৰ ঘিউত জন্তু চৰ্বি আছে বুলি যি বিতৰ্ক হৈছে তাৰ মাজতে পুৰীৰ যি জগন্নাথ মন্দিৰ এই জগন্নাথ মন্দিৰৰ প্ৰসাদক কোনো অভিযোগ উত্থাপন হোৱা নাই তথাপিতো কি কৰিছে যে তেওঁলোকে পৰীক্ষা কৰিব বুলি জনাইছে উৰিষ্যা চৰকাৰে একেটাই আছিল আজিৰ অৰ্থাৎ 26 ছেপ্টেম্বৰৰ ৰাতিপুৱাৰ খবৰ যদিহে আপোনালোকে খবৰকেটা চাই ভাল পাইছে আৰু যদি আপোনালোকে এডিআৰি পৰীক্ষা দিছে এই খবৰকেটা ভালদৰে আপোনালোকে চাই লব কাৰণ 29 ছেপ্টেম্বৰৰ দেওবাৰে যি পৰীক্ষা হ'ব পৰীক্ষা আপোনালোকে নীতি নিৰ্দেশনাসমূহ মানি চলিব লাগিব আৰু যদিহে আপুনি আমাৰ চেনেলটো নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া আপোনালোকে আমাৰ যি ডেইলি যি খবৰ অৰ্থাৎ ডেইলি যি নিউজ হয় ডেইলি নিউজ আপোনালোকে পাবলৈ পাই থাকিব আৰু আমি সন্ধিয়া সময়ত আমাৰ চেনেলত অকল ৰাজ্য বুলিয়ে নহয় ৰাজ্য দেশ বিদেশ আমি এজ এ কাৰেন্ট এফেয়াৰ্স আমি খবৰসমূহ সন্ধিয়া সময়ত আমি আমাৰ চেনেলত আপলোড কৰো গতিকে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব ৰাতিপুৱাৰ খবৰৰ লগতে সন্ধিয়াৰ খবৰো আপোনালোকে পাবলৈ সক্ষম হ'ব ধন্যবাদ